কন্যা ৰাশি সাপ্তাহিক ৰাশিফল 1 পৰা 10 মে 2026। এই সপ্তাহটোত কন্যা ৰাশিৰ বাবে সাধাৰণ নহয়। ভাগ্যৰ নতুন দুৱাৰ খুলিব পাৰে, কিন্তু সাৱধান, এটা ভুল সিদ্ধান্তত সকলো সলনি কৰিব পাৰে। 1 মে'ৰ পৰা 10 মে'লৈকে আপোনাৰ জীৱনত আহিব পাৰে টকা পইচা, সফলতা আৰু নতুন সুযোগ, নে কিবা গুপ্ত সমস্যা। জানিবলৈ শেষলৈকে চাই থাকক, কাৰণ এই সপ্তাহত আপোনাৰ ভাগ্যই লৈ আহিছে এক ডাঙৰ টাৰ্ণিং পইণ্ট। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহটোত কন্যা ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া ফল লৈ আহিছে, কিন্তু সঠিক সিদ্ধান্ত ল'ব পাৰিলে ভাল ফল নিশ্চিত হ'ব পাৰে। প্ৰথমতে ক'ব লাগিব, এই সময়ত আপোনাৰ ইনকামৰ উৎস অলপ উন্নতি দেখা যাব পাৰে। যিসকলে চাকৰি কৰে তেওঁলোকৰ ক্ষেত্ৰত অতিৰিক্ত কাম বা ছাইড ইনকামৰ সুযোগ আহিব পাৰে, কিন্তু এই সুযোগবোৰ গ্ৰহণ কৰাৰ আগতে ভালকৈ চিন্তা ভাৱনা কৰক, কিয়নো সকলো চকচকীয়া বস্তু শণ নহয়। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো অলপ গুৰুত্বপূৰ্ণ হ'ব। নতুন ইনভেষ্ট কৰাৰ আগতে দুবাৰ চিন্তা কৰক। বিশেষকৈ 3 মে'ৰ পৰা 6 মে'ৰ ভিতৰত কোনো ডাঙৰ টকা লগোৱা বা ডিল কৰাৰ ক্ষেত্ৰত সাৱধান হওক। কিছুমান গুপ্ত বিপদ থাকিব পাৰে, যি পিছত ক্ষতি কৰিব পাৰে। এই সময়ত আকস্মিক খৰচো বৃদ্ধি পাব পাৰে। ঘৰুৱা খৰচ, চিকিৎসা অথবা পৰিয়ালৰ কোনো প্ৰয়োজনীয় কামত টকা খৰচ হ'ব পাৰে। সেইবাবে আপোনাৰ বাজেট আগতেই ঠিক কৰি লওক, নহ'লে ধন হাতত থাকিও টান অনুভৱ কৰিব পাৰে। ভাল খবৰটো হ'ল 7 মে'ৰ পিছত টকা পইচাৰ স্থিতি অলপ ভাল হ'বলৈ আৰম্ভ কৰিব। আগতে কৰা কোনো কাম বা ইনভেষ্টৰ ফল এই সময়ত লাভ কৰিব পাৰে। বিশেষকৈ যিসকলে অনলাইন কাম কৰে বা ক্ৰিয়েটিভ ক্ষেত্ৰত আছে তেওঁলোকৰ বাবে এই সময়টো লাভজনক হ'ব পাৰে। এটা গুৰুত্বপূৰ্ণ কথা, বন্ধু বা পৰিচিত মানুহক টকা ধাৰ দিয়া ক্ষেত্ৰত অলপ সাৱধান হওক। এই সপ্তাহত দিয়া টকা সহজে উভতাই নাপাব পাৰে, সেইবাবে ইম'চনেল হৈ সিদ্ধান্ত নল'ব। সম্পত্তিৰ ক্ষেত্ৰত ক'বলৈ গ'লে, ঘৰ মাটি কিনা বেচাৰ বাবে এই সময়টো একেবাৰে পাৰফেক্ট নহয়। যদি আপুনি প্লান কৰি আছে তেন্তে অলপ সময় অপেক্ষা কৰক। 10 মে'ৰ পিছত পৰিস্থিতি অধিক সুবিধাজনক হ'ব পাৰে। শেষত ক'ব পাৰি, এই সপ্তাহত আপোনাৰ সফলতা সম্পূৰ্ণভাৱে আপোনাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপুনি ধৈৰ্য ধৰি বুদ্ধিমান সিদ্ধান্ত লয়, তেন্তে টকা পইচাৰ দিশত আগবঢ়াৰ এটা ভাল সুযোগ পাব। সৰু পৰামৰ্শ, প্ৰতিদিনে সেউজীয়া বস্তু গ্ৰীণ কালাৰ ব্যৱহাৰ কৰক আৰু বৃহস্পতিবাৰে দুখীয়া মানুহক অলপ সহায় কৰক। ই আপোনাৰ আৰ্থিক শক্তি বঢ়াব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন। এইকেইদিনত কন্যা ৰাশিৰ বাবে কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। কিছুমান ডাঙৰ সুযোগ আহিব পাৰে, কিন্তু সেইসকল সুযোগ চিনাক্ত কৰি সঠিক সময়ত ব্যৱহাৰ কৰাটোৱেই হ'ব আপোনাৰ সৰ্বাধিক চেলেঞ্জ। প্ৰথমতে চাকৰিজীৱীসকলৰ কথা কওঁ। এই সময়ত আপোনাৰ কামৰ প্ৰেছাৰ অলপ বৃদ্ধি পাব পাৰে। 1 মে'ৰ পৰা 4 মে'লৈ আপোনাৰ ওপৰত নতুন দায়িত্ব দিয়া হ'ব পাৰে। এই দায়িত্ববোৰ প্ৰথমতে কঠিন যেন লাগিব, কিন্তু যদি আপুনি মনোযোগ দি কাম কৰে তেন্তে ঊৰ্ধ্বতন বিষয়াসকলৰ চকুত আপোনাৰ মূল্য বহুগুণে বৃদ্ধি পাব। অফিচত কিছুমান পলিটিক্স বা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। বিশেষকৈ সহকৰ্মীৰ সৈতে কথা বতৰা কৰোঁতে সাৱধান হওক। আপোনাৰ কথা ভুলকৈ বুজি ল'ব পাৰে। সেইবাবে অলপ কম কোৱা, বেছি কাম কৰা এই নীতি অনুসৰণ কৰিলে ভাল ফল লাভ কৰিব। 5 মে'ৰ পৰা 7 মে'লৈকে এই সময়খিনি কেৰিয়াৰ গ্ৰথৰ বাবে যথেষ্ট ভাল। এই সময়ত আপুনি নতুন সুযোগ, প্ৰমোচন বা নতুন প্ৰজেক্ট লাভ কৰিব পাৰে। যিসকলে বহুদিন অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো মিক্সড কিন্তু সম্ভাৱনাময়। নতুন ডিল বা পাৰ্টনাৰশ্বিপ আহিব পাৰে, কিন্তু সকলো কথাত বিশ্বাস নকৰিব। ডকুমেণ্ট ভালকৈ চাই লওক। সকলো সময়তে সতৰ্ক বুজি ল'ব, নহ'লে পিছত সমস্যা হ'ব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়টো চেষ্টা কৰাৰ বাবে উপযুক্ত সময়। বিশেষকৈ 6 মে'ৰ পৰা 9 মে'ত ইণ্টাৰভিউ বা এপ্লাই কৰিলে ভাল ৰেছপন্স পোৱাৰ সম্ভাৱনা আছে। এটা গুৰুত্বপূৰ্ণ কথা, এই সপ্তাহত আপুনি অলপ ডিষ্ট্ৰেক্টেড হ'ব পাৰে। মনটো একে ঠাইতে নাথাকিব, যাৰ ফলত কামত ভুল হ'ব পাৰে। সেইবাবে নিজৰ ফ'কাছ মেইনটেইন কৰা অত্যন্ত জৰুৰী, নতুবা সৰু ভুলে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। লিডাৰশ্বিপ কোৱালিটি এই সময়ত আপোনাৰ ভিতৰত প্ৰকাশ পাব। যদি আপুনি কোনো টিম হেণ্ডেল কৰে তেন্তে আপোনাৰ ডিচিশ্যন মেকিং শক্তি সঠিকভাৱে ব্যৱহাৰ কৰক। লোকক কণ্ট্ৰল নকৰি গাইড কৰক, তেতিয়াহে সফলতা লাভ কৰিব।
শেষত ক'ব লাগিব এই সপ্তাহটোত আপোনাৰ বাবে গ্ৰথ আৰু লাৰ্ণিঙৰ সময়। অলপ প্ৰেছাৰ থাকিলেও ইয়াৰ মাজতে আপুনি নিজৰ স্কিল উন্নত কৰিব পাৰিব আৰু আগলৈ বঢ়াৰ পথ মুকলি কৰিব পাৰিব। সৰু পৰামৰ্শ, প্ৰতিদিনে কাম কৰাৰ আগতে 2 মিনিট মন শান্ত কৰি লওক আৰু বুধবাৰে সেউজীয়া ফল বা শাক পাচলি খোৱাত আপোনাৰ কৰ্মশক্তি বঢ়াব। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱন। এইকেইদিনত কন্যা ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত যথেষ্ট অনুভূতিপূৰ্ণ আৰু কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন লৈ আহিব পাৰে। সম্পৰ্কৰ ভিতৰত যি চলি আছে সেয়া এতিয়া স্পষ্টকৈ দেখাই পাব। প্ৰথমতে প্ৰেম জীৱনৰ কথা কওঁ। যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে এই সময়টো অলপ চেঞ্চিটিভ। 1 পৰা 4 মে'লৈ সৰু সৰু কথাক লৈ ভুল বুজাবুজি বা তৰ্ক হ'ব পাৰে। আপুনি হয়তো নিজৰ অনুভৱ স্পষ্টকৈ প্ৰকাশ কৰিব নোৱাৰিব আৰু আপোনাৰ সঙ্গীয়েও আপোনাক বুজিবলৈ অসুবিধা পাব পাৰে। কিন্তু এইটো এটা নিগেটিভ সময় নহয়। ইয়াতেই ৰিলেশ্যনশ্বিপৰ শক্তি পৰীক্ষা হয়। যদি আপুনি ধৈৰ্য ধৰি সজাগভাৱে কথা পাতিব পাৰে তেন্তে এই সমস্যা বেছি দিন নাথাকে। মনত ৰাখিব, চাইলেণ্ট থাকিলেই সকলো ঠিক নহয়। সঠিক সময়ত সঠিক কথা কোৱাটো বেছি গুৰুত্বপূৰ্ণ। 5 মে'ৰ পৰা 7 মে'লৈকে এই সময়খিনিত প্ৰেমৰ বাবে বহুত ভাল। এই সময়ত মিছ আণ্ডাৰষ্টেণ্ডিং বৰ আঁতৰ হ'ব পাৰে আৰু দুয়োজনৰ মাজত পুনৰ মৰম বাঢ়িব। কোনো স্পেচিয়েল মমেণ্ট, আউটিং বা ছাৰপ্ৰাইজ প্লান কৰিলে ৰিলেশ্যনশ্বিপ আৰু গভীৰ হ'ব পাৰে। যিসকল ছিংগেল আছে তেওঁলোকৰ বাবে এই সপ্তাহটো ইণ্টাৰেষ্টিং। নতুন মানুহৰ লগত পৰিচয় হ'ব পাৰে, বিশেষকৈ ছ'চিয়েল মিডিয়া বা বন্ধুৰ মাধ্যমেৰে। কিন্তু তৎক্ষণাত ইমোশ্যন হৈ ভাহি নাযাব। প্ৰথমতে মানুহজনক ভালকৈ বুজিবলৈ চেষ্টা কৰক, তাৰ পিছত আগবঢ়া উচিত। এতিয়া দাম্পত্য জীৱনৰ কথা কওঁ। বিয়া হোৱা মানুহবোৰৰ বাবে এই সময়ত অলপ চেলেঞ্জিং হ'ব পাৰে। ঘৰৰ দায়িত্ব, ধন সম্পত্তি চিন্তা অথবা কামৰ প্ৰেছাৰৰ বাবে দুয়োজনৰ মাজত দূৰত্ব আহিব পাৰে। সৰু কথাতো তৰ্ক বাঢ়ি যাব পাৰে। এইখিনিতে আপোনাৰ বুদ্ধিমত্তাৰ প্ৰয়োজন। অহংকাৰ এৰি অলপ এডজাষ্ট কৰিব লাগিব। সংগীৰ কথাবোৰ মন দি শুনক, কাৰণ তেওঁলোকেও হয়তো নিজৰ দিশটো বুজাব বিচাৰে। 7 মে'ৰ পিছত দাম্পত্য জীৱনত লাহে লাহে শান্তি ঘূৰি আহিব। যিসকলৰ মাজত দূৰত্ব হৈছিল তেওঁলোকৰ মাজত পুনৰ ভাল বুজাবুজি আৰম্ভ হ'ব পাৰে। এই সময়ত একেলগে সময় কটোৱা, কথা পতা এইবোৰে সম্পৰ্কক পুনৰ মজবুত কৰিব। এটা গুৰুত্বপূৰ্ণ কথা, এই সপ্তাহত সন্দেহ বা অভাৰ থিংকিং বেছি হ'ব পাৰে। কোনো প্ৰমাণ নোহোৱাকৈ সংগীৰ ওপৰত সন্দেহ নকৰিব। এই ৰিলেশ্যনশ্বিপত বিষাক্ততা সৃষ্টি কৰিব পাৰে। শেষত ক'ব লাগিব এই সপ্তাহটো আপোনাৰ বাবে শিক্ষা দিক। সম্পৰ্ক বচাই ৰাখিবলৈ কেৱল মৰম নহয়, বুজাবুজি আৰু ধৈৰ্য সমানেই প্ৰয়োজন। সৰু পৰামৰ্শ, শুক্ৰবাৰে আপোনাৰ প্ৰিয়জনক সৰু উপহাৰ দিয়ক বা মিঠা কথা কওক। ই আপোনাৰ প্ৰেম জীৱনত ইতিবাচক শক্তি আনিব পাৰে। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময়টো অলপ মিক্সড হ'ব পাৰে, মানে মধ্যমীয়া। 1 মে'ৰ পৰা 4 মে'লৈ মনটো একে ঠাইতে থকাটো কঠিন হ'ব পাৰে। বেছি ডিষ্ট্ৰেকশ্যন, মোবাইল, ছ'চিয়েল মিডিয়া বা আন কামৰ বাবে পঢ়াত মন নিদিব পাৰে। এইটো আপোনাৰ ৰিজাল্টত প্ৰভাৱ পেলাব পাৰে। সেয়ে এই সময়ত ডিচিপ্লিন ৰক্ষা কৰাটো অত্যন্ত জৰুৰী। যিসকলে এক্সাম বা কম্পিটিটিভ প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে এইটো টেষ্টিং টাইম। যিমান পৰিশ্ৰম কৰিছে তাৰ ফল লাহে লাহে দেখা যাব, কিন্তু শ্বৰ্টকাট ল'বলৈ চেষ্টা নকৰিব, ইয়ে বিপদ মাতি আনিব পাৰে। 5 মে'ৰ পৰা 8 মে'লৈ এই সময়খিনি যথেষ্ট ভাল। মনোযোগ বাঢ়িব, নতুন বিষয় সহজে বুজি পোৱা যাব। এই সময়ত কঠিন টপিকবোৰ ৰিভাইজ কৰিলে ভাল ফল লাভ কৰিব। গ্ৰুপ ষ্টাডি বা টিচাৰ গাইডেন্স ল'লে আৰু বেছি লাভৱান হ'ব। যিসকলে হায়াৰ এডুকেশ্যন বা নতুন কৰ্চ আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে এই সপ্তাহত প্লানিং আৰম্ভ কৰাৰ ভাল সময়। 9 আৰু 10 মে'ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে সফলতাৰ সম্ভাৱনা বেছি। সৰু পৰামৰ্শ শিক্ষাৰ ক্ষেত্ৰত, প্ৰতিদিনে পঢ়া আৰম্ভ কৰাৰ আগতে 5 মিনিট ধ্যান কৰক। ই আপোনাৰ ফ'কাছ বহুগুণে বৃদ্ধি কৰিব। এতিয়া হৈছে স্বাস্থ্য ক্ষেত্ৰ। স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহটো অলপ সাৱধানতাৰ প্ৰয়োজন। বিশেষকৈ 1 মে'ৰ পৰা 5 মে'লৈকে দেহত অলপ দুৰ্বলতা, ভাগৰুৱা বা মূৰৰ বিষ অনুভৱ কৰিব পাৰে। ইয়াৰ মূল কাৰণ হ'ব পাৰে অধিক চিন্তা কৰা বা কম ৰেষ্ট লোৱা। খোৱা পিন্ধাটো অলপ সাৱধান হওক। বাহিৰৰ খোৱা বস্তু কম খাওক, নতুবা পেটৰ সমস্যা হ'ব পাৰে। পানী বেছি খাওক আৰু সময়মতে খাবলৈ চেষ্টা কৰক। 6 মে'ৰ পিছত স্বাস্থ্য লাহে লাহে উন্নত হ'ব।
যদি আপুনি নিয়মীয়া এক্সাৰচাইজ বা যোগা আৰম্ভ কৰে তেন্তে বহুত ভাল ফল লাভ কৰিব। এই সময়ত মানসিক স্বাস্থ্যটো গুৰুত্ব দিয়ক। নিগেটিভ চিন্তা কম কৰিবলৈ চেষ্টা কৰক। যিসকল আগৰে পৰা কোনো ক্ৰনিক সমস্যা লৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহত ডক্তৰৰ পৰামৰ্শ মানি চলাটো অত্যন্ত প্ৰয়োজন। নিজে নিজে মেডিচিন লোৱাটো এৰাই চলক। এটা গুৰুত্বপূৰ্ণ কথা, এই সপ্তাহত ষ্ট্ৰেছ বেছি হ'ব পাৰে আৰু এই ষ্ট্ৰেছ আপোনাৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে। সেয়ে কাম আৰু বিশ্ৰামৰ মাজত বেলেঞ্চ বজাই ৰাখক। সৰু পৰামৰ্শ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰতিদিনে পুৱা 10 মিনিট খোলা বতাহত খোজ কাঢ়ক আৰু সেউজীয়া ফল শাক পাচলি খাওক। ই আপোনাৰ শৰীৰ আৰু মন দুয়োটা সুস্থ ৰাখিব। শেষ কথা, শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এই দুটা আপোনাৰ ভৱিষ্যতৰ ভেটি। এই সপ্তাহত যদি আপুনি অলপ সচেতন আৰু ডিচিপ্লিন হয় তেন্তে আগন্তুক দিনবোৰ বহুত উজ্জ্বল হ'ব। এতিয়া লৈ আহিছোঁ 1ৰ পৰা 10 মে'ৰ ভিতৰত আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰনো কি। এই সপ্তাহত কন্যা ৰাশিৰ বাবে কিছুমান বিশেষ শুভ সময় আৰু শক্তিশালী উপায় আছে যিয়ে আপোনাৰ ভাগ্যক অধিক মজবুত কৰিব পাৰে। শুভ তাৰিখ লাকি ডেটছ। এই সময়ছোৱাত আপোনাৰ বাবে আটাইতকৈ শুভ তাৰিখসমূহ হৈছে 2 মে', 5 মে', 7 মে' আৰু 9 মে'। এই দিনবোৰত যদি আপুনি গুৰুত্বপূৰ্ণ কাম যেনে নতুন আৰম্ভণি, ইণ্টাৰভিউ, ডিল বা ডিচিশ্যন লয় তেন্তে সফলতাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পাব। শুভ সংখ্যা লাকি নাম্বাৰছ 3, 5, 6 আৰু 9। এই সংখ্যাবোৰ এই সপ্তাহত আপোনাৰ বাবে পজিটিভ ভাইব্ৰেশ্যন আনিব। মোবাইল নাম্বাৰ, ইম্পৰ্টেণ্ট টাইমিং, ডিচিশ্যন লওঁতে এই সংখ্যাবোৰ লক্ষ্য ৰাখিলে ভাল ফল পাব পাৰে। শুভ ৰং লাকি কালাৰ্ছ সেউজীয়া আৰু হালধীয়া। এই ৰং দুটা আপোনাৰ এনাৰ্জি বেলেঞ্চ কৰি পজিটিভ চিন্তা বঢ়াব। বিশেষকৈ গুৰুত্বপূৰ্ণ দিনত এই ৰঙৰ কাপোৰ বা কিবা ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বাঢ়িব। এতিয়া হৈছে প্ৰতিকাৰ ৰেমেডিছ। এই সপ্তাহত কিছুমান সৰু কিন্তু শক্তিশালী প্ৰতিকাৰে আপোনাৰ জীৱনত ভাল পৰিৱৰ্তন আনিব পাৰে। 1 নম্বৰ, বুধবাৰে গছ-গছনি বা সেউজীয়া বস্তু দান কৰক। 2 নম্বৰ, প্ৰতিদিনে পুৱা ওম বুধায় নমঃ 11 বাৰ এই মন্ত্ৰটো জপ কৰক। 3 নম্বৰ, দুখীয়া মানুহক সৰু সহায় কৰক, বিশেষকৈ বৃহস্পতিবাৰে। 4 নম্বৰ, ঘৰৰ উত্তৰ-পূব দিশটো পৰিষ্কাৰ আৰু শুদ্ধ ৰাখক। 5 নম্বৰ, পঢ়া বা কাম আৰম্ভ কৰাৰ আগতে মূৰত অলপ পানী ছটিয়াই ধ্যান কৰক। শেষৰ গুৰুত্বপূৰ্ণ কথা, এই সপ্তাহত ভাগ্য আপোনাৰ লগত থাকিব, কিন্তু সেয়া সম্পূৰ্ণভাৱে প্ৰকাশ পাব নে নাপাব সেয়া নিৰ্ভৰ কৰিব আপোনাৰ চিন্তা আৰু কৰ্মৰ ওপৰত। সঠিক পথ বাছি লওক, ধৈৰ্য ৰাখক আৰু পজিটিভ থাকক। সফলতা আপোনাৰ ওচৰলৈ নিজেই আহিব। সেয়েহে কন্যা ৰাশি, এইকেইদিনত আপোনাৰ বাবে এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। সুযোগ আহিব, কিন্তু সেয়া চিনাক্ত কৰি ধৰিব লাগিব। আপোনালোকে মনত ৰাখিব, ভাগ্য কেৱল সাহসী মানুহৰ পক্ষত থাকে। যদি আপুনি এই সপ্তাহত সঠিক সিদ্ধান্ত ল'ব পাৰে তেন্তে আগন্তুক দিনবোৰ আপোনাক এনে ঠাইলৈ লৈ যাব য'ত আপুনি নিজেও ভবা নাছিল। তেনে ভয় নকৰিব, আগবাঢ়ক, নিজৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ এইবাৰ সময় আপোনাৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনাৰ ৰাশিৰ আগন্তুক ডাঙৰ আপডেট আমি লৈ আহিম অতি সোনকালে। ধন্যবাদ আৰু মনত ৰাখিব।